হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। তো আজি মই আহিছিলোঁ দীঘলীপুখুৰীৰ ওচৰত থকা এখন অসমীয়া ৰেষ্টুৰেণ্ট, যিখনৰ নাম হৈছে উজনিৰ এসাঁজ। আৰু এইখনৰ নাম মই বহুতৰ মুখত শুনি আছিলোঁ, ইয়াৰ খানাৰ বিষয়ে শুনি আছিলোঁ। চ' ময়ো আজি ভাবিলোঁ যে আহি পেলাই ইয়াতো এবাৰ ময়ো চাই যাওঁ, ইয়াত কেনেকুৱা ধৰণৰ খানা পায়। চ' প্ৰথমতে সোমাই দেখিলোঁ তেখেতলোকৰ এম্বিয়েঞ্চটো বহুত ধুনীয়া হয়। তাতে বহুত বস্তু লগোৱা আছে আৰু পুৰণি তাহানি কালৰ আমাৰ গুৱাহাটীখন কেনেকুৱা আছিলে সেই বস্তুখিনিও ধুনীয়াকৈ ইয়াত ডেপিক্ট কৰি ৰাখিছে তেওঁলোকে। আৰু যদি মই খানাৰ কথা ক'বলৈ যাওঁ, তেওঁলোকৰ খানাটো খুবেই ভাল আছিলে। তাতে আপোনালোকে ভেজ থালি, নন ভেজ থালি চব পাই যায়। ভেজ থালিত নিয়াৰ এবাউট তেওঁলোকে মোৰ দেন 26+ আইটেমছ দিয়ে। আৰু যদি আপোনালোকে চিকেন থালি লয়, তাত চিকেনৰ আইটেমো নিয়েলি 3টামান আইটেম দিয়ে। আৰু তেওঁলোকৰ এই থালিখন আপোনালোকে দেখিলেই আপোনালোকৰ খাবলৈ মন যাব। আৰু কিন্তু ইমান আইটেম দিয়ে যে প্ৰথমটো চায়েই ভাল লাগে যে ইমান ৰং বিৰঙৰ চব ৰঙৰে ইয়াতে খানা আছে। দেখা পাইছে, মই ইয়াত ফটোত আপোনালোকক দেখুৱাইছোঁ। আৰু মইতো পূৰা কনফিউজ হৈ গ'লোঁ যে মই কি খাম। চ' মই ফাইনেলি ষ্টাৰ্ট কৰিলোঁ খাবলৈ। আৰু ইমানখিনি আইটেম গোটেইখিনি খাবলৈ শেষ কৰিব পৰাটো সম্ভৱেই নহয়। চ' আমি লৈছিলোঁ এখন ভেজ থালি আৰু এখন নন ভেজ থালি আমাৰ দুইজনৰ মাজত। তো তাকে আমি লাহেকৈ খোৱা ষ্টাৰ্ট কৰিলোঁ। খাই পেলাই আমি দেখিলোঁ ইমান ভাল লাগিলে, তেওঁলোকৰ টেষ্টো বহুত ভাল হয়। আৰু সেয়ে ক'ম মই আপোনালোকৰ যদি এসাঁজ অসমীয়া খানা খাবলৈ মন যায়, দেন প্লিজ ইয়াতে এবাৰ আহিব আৰু এবাৰ তেওঁলোকৰ খানাটো খাই চাব। আৰু আপোনালোকৰ যে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, দেন প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক